তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপাতি বিজয় এখন মঞ্চত আছে। এই মঞ্চখনত বিজয়ৰ তৰফৰ পৰা একাংশ লোকক চৰকাৰী চাকৰি প্ৰদান কৰা হৈছে। কিন্তু এই লোকসকলে হুকহুকাই কান্দিছে। থালাপাতি বিজয়েও তেখেতৰ চকুলো দেখিবলৈ পোৱা গৈছে। চৰকাৰী চাকৰি দিয়াৰ সময়ত থালাপাতি বিজয় কিয় আৱেগিক হৈ পৰিছে? ইয়াৰ কথা বুজিবলৈ হ'লে এটা কাহিনী বুজিব লাগিব 1 বছৰৰ আগত। এটা বছৰ পূৰ্বে থালাপাতি বিজয়ৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হোৱাৰ সময়ত তেখেতৰ ফেনসকলৰ মাজত এক কৰুণ ঘটনা সংঘটিত হৈছিল। কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পাছত বিজয়ে এই লোকসকলৰ কথা পাহৰি নগ'ল। তেওঁলোকৰ ওচৰলৈ গ'ল, তেওঁলোকৰ কাষলৈ গ'ল, তেওঁলোকক ক্ষমা বিচাৰিলে, চৰকাৰী চাকৰিও দিলে আৰু থালাপাতি বিজয়ৰ চকুলো দেখিবলৈ পোৱা গৈছে। কেৱল বিজয়ৰ এই অনুষ্ঠানটোতে নহয়, বিজয়ে লৈছে দুটাকৈ বৃহৎ সিদ্ধান্ত, যিকেইটা সিদ্ধান্তক লৈ তামিলনাডুৰ জনতাই তেখেতক বাহবা দিছে। বিজয়ৰ প্ৰথম সিদ্ধান্ত, বিজয় চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে তামিলনাডুত যিবিলাক চৰকাৰী বিদ্যালয় আছে, এই চৰকাৰী বিদ্যালয়বিলাকত কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যসূচী নচলিব। বিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ বাবে, অধ্যয়নৰ বাবে কোনো ৰাজনৈতিক দলৰ প্ৰপাগেণ্ডা তাত চলাবলৈ দিয়া নহ'ব। সেয়া লাগিলে বিজয়ৰ দলৰ টিভিকেই নহওক কিয়। কথাৰে নহয়, বিজয়ে এই ক্ষেত্ৰত একশ্যন লৈছে। দ্বিতীয়টো ডাঙৰ ঘোষণা, বিজয়ৰ তৰফৰ পৰা কোৱা হৈছে যে তামিলনাডুৰ চৰকাৰী কাৰ্যালয়ত যদি এতিয়াৰে পৰা কোনোবাই ঘুচ বিচাৰে, কোনোবাই টকা বিচাৰে, তাৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব। বিজয়ে কৈছে আপোনালোকে টকা নিদিব, ক'ব তামিলনাডুত এতিয়া মোৰ পুত্ৰ, মোৰ ভাতৃৰ ৰাজ চলিছে, বিজয় ৰাজ চলিছে আৰু বিজয় ৰাজত কোনো ধৰণৰ দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নহ'ব। এইদৰে এটাৰ পিছত আনটাকৈ সিদ্ধান্তক লৈ তামিলনাডুৰ জনতাৰ অন্তৰত সোমাই পৰিছে থালাপাতি বিজয়। আজি আমি আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছোঁ থালাপাতি বিজয়ৰ 3টাকৈ কাহিনী, যিকেইটাতে কাহিনীক লৈ এই মুহূৰ্তত দেশজুৰি ব্যাপক চৰ্চা চলিছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত থালাপাতি বিজয়ে যিবিলাক কাম কৰিছে তাক লৈ কেৱল যে তামিলনাডুত আলোচনা হৈছে এনেকুৱা নহয়। দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যমত প্ৰতিদিনেই বিজয়ে গ্ৰহণ কৰা পদক্ষেপসমূহক লৈ ব্যাপকভাৱে আলোচনা চলিছে। বহুতে ক'ব বিচাৰিছে বিজয়ৰ সপোন তামিলনাডুক লৈ যথেষ্ট ডাঙৰ। বিজয়ে দুৰ্নীতি কৰিবলৈ মুখ্যমন্ত্ৰী হোৱা নাই, শাসন কৰিবলৈ মুখ্যমন্ত্ৰী হোৱা নাই। বিজয়ে মুখ্যমন্ত্ৰী হৈছে জনতাক সেৱা কৰাৰ বাবে। কিয়নো বৰ্তমান সময়ত বিজয়ৰ সম্পত্তি যথেষ্ট। বিজয় জনসভাতো কৈছে যে তেওঁ মুখ্যমন্ত্ৰী হৈ কোনো কাৰণতেই টকা পইচা আহৰণ কৰিব বিচৰা নাই। তেওঁৰ উদ্দেশ্য হৈছে জনতাৰ বাবে কাম কৰি যোৱা, আৰু তাৰেই প্ৰতিফলন দেখিবলৈ পোৱা গ'ল এটা বিশেষ অনুষ্ঠানত। ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক কৈছিলোঁ যে থালাপাতি বিজয়ৰ চকুলো দেখিবলৈ পোৱা গৈছিল আৰু বিজয়ৰ সমানে সমানে আন একাংশ লোকেও মঞ্চত কান্দি পৰিছিল। এই ঘটনা বুজিবলৈ কৈছিলোঁ যে এবছৰ পূৰ্বলৈ যাব লাগিব। এই ঘটনা কি আমি আপোনালোকক কওঁ। শুকুৰবাৰৰ দিনটোত থালাপাতি বিজয় তামিলনাডুৰ কাৰুৰ নামৰ এটা অঞ্চলত উপস্থিত হয়। এই অঞ্চলটোত মুখ্যমন্ত্ৰী যোৱাৰ পূৰ্বে বিৰোধীত থকা ডিএমকেকে ধৰি এডিএমকে বিভিন্ন সমালোচনা কৰিছিল বিজয়ক, আৰু কোৱা হৈছিল যে বিজয়ক সেই প্ৰান্তটোলৈ যাবলৈ দিয়াৰ প্ৰয়োজন নাই। আনকি ডিএমকেৰ তৰফৰ পৰা আদালতৰ মজিয়াতো বিজয়ক বাধা দিয়াৰ চেষ্টা কৰা হৈছিল। অৱশ্যে মাদ্ৰাছ আদালতত বিজয়ে জয়লাভ কৰে আৰু তাৰ পাছত কৰুৰত বিজয়ৰ দিশে অগ্ৰসৰ হয়। বহুতে ক'ব বিচাৰিছে যে কৰুৰৰ জনতাই বিজয়ক আদৰণি নজনাব, বিজয়ক বাধা দিব, বিজয়ক তাত সভা অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব। কিন্তু সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল। বিজয় যেতিয়া ৰেলী কৰি কৰুৰৰ মাজেদি আগুৱাই গৈছিলে, তেখেতৰ ওপৰত পুষ্পবৃষ্টি হয়, জনতাক তেখেতক ৱেভ কৰে, জনতাই তেখেতৰ বাবে অপেক্ষা কৰি থাকে। ইয়াৰ কাৰণ বুজিবলৈ আমি যাব লাগিব 2025 চনৰ ছেপ্টেম্বৰ মাহলৈ। থালাপাতি বিজয় টিভিকে গঠন কৰাৰ মাত্ৰ কেইটামান মাহ হৈছিলে। তামিলনাডুৰ বিভিন্ন প্ৰান্তত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই আছিল আৰু তাৰ মাজতে কোৱা হৈছিলে তামিলনাডুৰ কৰুৰ জিলাত গৈ তেখেতে প্ৰচাৰ চলাব। এই অনুষ্ঠানটো যোৱাৰ ক্ষেত্ৰত বিজয়ৰ যথেষ্ট পলম হৈছিল। কেইবা ঘণ্টা দেৰিকৈ তেওঁ তাত উপস্থিত হৈছিল। বিজয়ৰ কনভয় যেতিয়া সেই অঞ্চলটোলৈ এখন ৰেলীৰ বাবে গৈছিলে, হঠাৎ কৰুৰত হাজাৰ হাজাৰ লাখ লাখ লোক সমবেত হয়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। বিজয়ক এবাৰ চাবলৈ লোকসকলৰ মাজত ঠেলা হেঁচা লাগে আৰু এই ঘটনাত 41গৰাকীকৈ লোকৰ মৃত্যু হৈছিল। এই ঘটনাৰ পাছতে বিজয়ৰ ওপৰত সকলোৱে দুখ ঠেলি দিলে। ডিএমকেৰ তৰফৰ পৰা এজনীয়া কমিটি গঠন কৰা হ'ল। বিজয়ক গ্ৰেপ্তাৰ কৰিব লাগে বুলি ক'লে, বিজয়ক জেৰা চলোৱা হ'ল। কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে যে সেই সময়ত বিজয় শাসনত নাছিল। সেই সময়ত ডিএমকেৰ চৰকাৰ আছিল, আৰক্ষী তেওঁলোকৰ আছিল। কিন্তু ইয়াৰ পাছতো বিজয়ক সেই স্থানলৈ যাবলৈ আৰক্ষীয়ে অনুমতি প্ৰদান কৰিছিলে আৰু আৰক্ষীক তেওঁ বিশ্বাস কৰি সেই স্থানলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। এই ঘটনাৰ পাছতে বিজয় যথেষ্ট শোকত আক্ৰান্ত হৈ পৰে, কিয়নো মৃত্যু হোৱা 41গৰাকী লোক বিজয়ৰ ফেন আছিল। কোনোবা যদি অতি কম বয়সী আছিলে, কোনোবা কিশোৰ আছিলে, কোনোবা মধ্যবয়সী আছিল।
এইসকল লোকৰ মৃত্যুত বিজয় এক প্ৰকাৰ আক্ৰান্ত হৈ পৰিছিল নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিজয়ে এই লোকসকলৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু কৈছিল যদি মই মুখ্যমন্ত্ৰী হওঁ মই আপোনালোকৰ কাষলৈ যাম আৰু আপোনালোকৰ প্ৰতিটো কথা মই শুনি আপোনালোকক সহায় কৰিম বিজয়ে কৈছিলে যে মই জীৱন উভতাই দিব নোৱাৰো কিন্তু এই যি ঘটনা সংঘটিত হ'ল এই ঘটনাৰ বাবে বিজয়ে পোনপটীয়াকৈ দোষাৰোপ কৰিছিলে সেই মুহূৰ্তত থকা আৰক্ষী প্ৰশাসন আৰু চৰকাৰৰ ওপৰত কৰুৰত অনুষ্ঠিত হোৱা জনসভাটো বিজয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যদি সেই দিনটোত তামিলনাডু আৰক্ষীয়ে বিজয়ক ক'লেহেঁতেন যে যথেষ্ট জনসমাগম হ'ব তালৈ যোৱাৰ অনুমতি আমি আপোনালোকক দিব নোৱাৰো তেতিয়া বিজয়ে সেই স্থানলৈ নগ'লহেঁতেন আৰক্ষীক বিশ্বাস কৰি সেই স্থানলৈ গ'ল যাৰ বাবে বিজয়ে ক'লে যে মই মোৰ ভাতৃ ভগ্নী কন্যা সন্তান আদি এনেকুৱা লোকসকল যিসকলে মোক ভাল পাইছিলে যিসকলে টিভিত মোক চাই বিজয় আহিছে বুলি কয় তেওঁলোকক হেৰুৱাবলগীয়া হয় বহুতে ভাবিছিলে যে পৰিয়ালৰ লোকসকলে বিজয়ক আদৰণি নজনাব নিজৰ আত্মীয়ৰ মৃত্যু হোৱাৰ পাছতো এই লোকসকলৰ বিজয়ৰ প্ৰতি সন্মান কোনো কাৰণতেই কম হোৱা নাই সেই কথাই প্ৰতিফলিত হয় বিজয় যেতিয়া কৰুৰত উপস্থিত হয় তেখেতক তেওঁলোকে আদৰণি জনায় আৰু বিজয়ৰ তৰফৰ পৰা এই লোকসকলক দিয়া কমিটমেণ্ট পূৰা কৰা হয় বিজয়ে ৪১ গৰাকী লোকৰ ভিতৰত ৩১ গৰাকীকৈ লোকৰ পৰিয়ালক কেৱল অৰ্থ সাহায্য দিয়াই নহয় প্ৰথমতে তামিলনাডু চৰকাৰে মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাৰ সাহায্য দিয়ে টিভিকে নিজৰ দলৰ পৰা ২০ লাখ টকাৰ অৰ্থ সাহায্য দিয়ে আৰু ইয়াৰ পাছত ৩১ গৰাকী লোকৰ বা আত্মীয়ক তেওঁলোকে চৰকাৰী চাকৰি প্ৰদান কৰে যি সময়ত চৰকাৰী চাকৰিৰ বিতৰণ পত্ৰ দিয়া হৈছিলে সেই সময়ত বিজয় আৱেগিক হৈ পৰে আৰু পত্ৰ লোৱাৰ পাছত এই লোকসকলো সুখত ভাগি পৰে কিয়নো নিজৰ আত্মীয়ক হেৰুৱাৰ বেদনা তেওঁলোকেহে বুজি পাইছে বিজয়ে লগতে উল্লেখ কৰিছে যে যিসকল লোকে প্ৰাণ হেৰুৱালে ৪১ গৰাকীকৈ লোকৰ স্মৃতিত এক স্মৃতিসৌধ নিৰ্মাণ কৰা হ'ব আৰু এই স্মৃতিসৌধৰ জৰিয়তে তেওঁলোকক প্ৰতিদিনে মনত ৰখা হ'ব যে তেওঁলোকে এই সমগ্ৰ অনুষ্ঠানটোত চলি থকাৰ সময়তেই প্ৰাণ হেৰুৱালে বিজয়ে কৈছে এই ঘটনাটোৱে প্ৰতিদিনে তেখেতৰ অন্তৰত আঘাত দিয়ে খুলি খুলি খায় এই লোকসকলৰ প্ৰতিখন মুখ তেওঁৰ সন্মুখত ভাহি উঠে বহুতে ভাবিছিলে যে ২০২৫ চনৰ এই ঘটনাৰ পাছতেই বিজয়ৰ কেৰিয়াৰ শেষ হৈ যাব কিন্তু তামিলনাডুৰ জনতাই বিজয়ক এবান্তন নকৰিলে আৰু মুখ্যমন্ত্ৰী হোৱাৰ পাছতো বিজয়ে এই সকলোবিলাক কথা মনত ৰাখি তেওঁলোকৰ কাষলৈ গ'ল আৰু তেওঁলোকক কম্পেনচেশ্যন হিচাপে চৰকাৰী চাকৰি দিয়া পৰিলক্ষিত হয় এতিয়া আহিব বিচাৰিছো আন এটা প্ৰসংগলৈ আনটো প্ৰসংগ হৈছে বিজয়ৰ তৰফৰ পৰা সিদ্ধান্ত লৈ কোৱা হ'ল যে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত কোনো ৰাজনৈতিক দল কোনো ৰাজনৈতিক নেতা গৈ তাত প্ৰচাৰ কৰিব নোৱাৰিব ইলেকশ্যন প্ৰপাগেণ্ডা চলাব নোৱাৰিব নাইবা কোনো নেতাৰ বাৰ্থডে তাত উদযাপন কৰিব নোৱাৰিব বিজয় চৰকাৰে ক'লে যে শিক্ষানুষ্ঠানসমূহ কেৱল ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ বাবে শিক্ষাৰ বাবে তাৰ ওপৰতেই গুৰুত্ব দিব লাগে কিন্তু এই ঘটনা চলি থকাৰ মাজতে তামিলনাডুৰ এটা প্ৰান্তত এগৰাকী অধ্যক্ষ এটা কাম কৰিলে তামিলনাডুৰ বিজয়ে যেতিয়া কৰুৰত ৰেলী কৰি আছিলে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক এই ৰেলী স্ক্ৰীণত দেখুওৱা আৰম্ভ কৰিলে এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে গম পালে আৰু তাৰ পাছত এই যিগৰাকী প্ৰিন্সিপালে এই কাম কৰিছিলে সেই প্ৰিন্সিপাল গৰাকীক বিজয়ৰ তৰফৰ পৰা একশ্যন লোৱা হয় আৰু তেখেতক ততাতৈয়াকৈ নিলম্বন কৰা হয় বিজয় চৰকাৰে এটা কথা কৈ দিব বিচাৰিছে সেয়া লাগিলে টিভিকে হওক ডিএমকে হওক বিজেপি হওক কংগ্ৰেছ হওক যি দলৰে নহওক কিয় বিদ্যালয়ক ৰাজনীতিৰ পৰা মুক্ত ৰাখিব লাগিব একমাত্ৰ যিবিলাক চৰকাৰী কাৰ্যসূচী শিক্ষা বিভাগৰ কাৰ্যসূচী তাত যদি কোনোবা মন্ত্ৰী যায় ক'বলগীয়া নাই কিন্তু তাক বাদ দি ৰাজনৈতিক নেতা লাগিলে মুখ্যমন্ত্ৰী নহওক কিয় লাগিলে বিজয় নিজেই নহওক কিয় কোনোবাই যদি ইয়াক প্ৰপাগেট কৰে প্ৰপাগেণ্ডা চলাই ছাত্ৰ ছাত্ৰীসকলৰ আগত ৰাজনৈতিক এই কথাবিলাক দেখুওৱা হয় তাৰ ওপৰত একশ্যন লোৱা হ'ব কথামতে এই কাম বিজয়ে ঘোষণা কৰাৰ কিছু সময়ৰ পাছত যেতিয়া নিয়ম ভংগ হ'ল তাৰ ওপৰত বিজয়ে একশ্যন লয় এতিয়া আহিব বিচাৰিছো বিজয়ৰ তৃতীয়টো সিদ্ধান্ত যি কথা তেওঁ কৰুৰৰ জনসভাতে উল্লেখ কৰে তামিলনাডুৰ জনতাত কৰুৰত বিজয়ে যেতিয়া জনসভা সম্বোধন কৰে বিজয়ৰ তৰফৰ পৰা কৈ দিয়া হ'ল যে তামিলনাডুৰ চৰকাৰী কাৰ্যালয়সমূহত এতিয়া যাব চৰকাৰী কাৰ্যালয়ত এটকাও ঘুচ নোলোৱাকৈ এতিয়াৰ পৰা কাম হোৱা আৰম্ভ হৈছে বিষয়াসকলে সাধাৰণ লোকসকলক সন্মানত বহিবলৈ দিয়ে তেওঁলোকৰ কাম কৰি দিয়ে কিয়নো এইসকল চৰকাৰী কৰ্মচাৰী বিষয়াই জানে বৰ্তমান সময়ত বিজয়ৰ চৰকাৰ চলিছে আৰু বিজয়ৰ চৰকাৰৰ আমোলত খৰতকীয়াকৈ সকলো কাম হয় ইয়াৰ পাছত বিজয়ে ক'লে আপোনালোক যদি চৰকাৰী কাৰ্যালয়লৈ যায় আপোনালোকক ঘুচ বিচাৰে ব্ৰাইব বিচাৰে আপোনালোকে ক'ব যে মই এটকাও নিদিওঁ এক পইচাও নিদিওঁ ইয়াৰ পাছতো যদি কোনোবাই ফ'ৰ্চ কৰে তেতিয়া কৈ দিব যে তামিলনাডুত যি চৰকাৰ চলিছে এই চৰকাৰ মোৰ পুত্ৰৰ চৰকাৰ মোৰ ভাতৃৰ চৰকাৰ এই চৰকাৰ হৈছে বিজয়ৰ চৰকাৰ বিজয়ৰ তৰফৰ পৰা কোৱা হয় যদি কোনোবাই উৎকোচ বিচাৰে ঘুচ বিচাৰে এই কথা চৰকাৰক জনোৱাৰ লগে লগে সেই বিষয়া কৰ্মচাৰীৰ ওপৰত একশ্যন হ'ব তেওঁ চাকৰি হেৰুৱাবলগীয়া হ'ব আৰু গ্ৰেপ্তাৰ কৰা হ'ব এইদৰে থালাপাতি বিজয়ৰ এটাৰ পিছত আনটাকৈ কামক লৈ এতিয়া তামিলনাডুৰ জনতা যথেষ্ট সুখী হৈ পৰা পৰিলক্ষিত হৈছে বহুতে ক'ব বিচাৰিছে যদি বিজয়ে এইদৰে এটাৰ পিছত আনটাকৈ কাম সফলতাৰে সম্পূৰ্ণ কৰিব পাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব পাৰে আগন্তুক সময়ত হয়তো ৰাষ্ট্ৰীয় পৰ্যায়তো বিজয়ক সৰ্বভাৰতীয় পৰ্যায়তো থালাপাতি বিজয়ক এগৰাকী শক্তিশালী নেতা হিচাপে হয়তো আমি দেখিবলৈ পাম
বহুতে ক'ব বিচাৰিছে থালাপতি বিজয় কেৱল তামিলনাডুতেই সীমাবদ্ধ হৈ নাথাকে আগন্তুক সময়ত এগৰাকী নেতা হিচাপে তেখেতৰ ধাৰাবাহিকতা যদি অব্যাহত থাকে আগন্তুক সময়ত দেশৰ এগৰাকী শক্তিশালী নেতা দক্ষিণ ভাৰতৰ পৰা দেশে লাভ কৰিবলৈ সক্ষম হ'ব এয়া আছিলে বিজয়ৰ বিগত 24 ঘণ্টাৰ কেইটামান ঘটনা যিকেইটা ঘটনাক লৈ দেশৰ প্ৰতিটো সংবাদ মাধ্যমত চৰ্চা চলিছে এয়া লাগিলে মুখ্যমন্ত্ৰী হোৱাৰ পাছত কৰোৰত মৃত্যু হোৱা লোকসকলৰ কথা মনত ৰখা নাইবা চৰকাৰী বিদ্যালয়ত নিজৰ ফুটেজ দেখুৱাৰ পিছতো নিজৰ অনুষ্ঠান দেখুৱাৰ পিছতো একশ্যন লোৱা নতুবা চৰকাৰী কৰ্মচাৰী যদি ঘুষ লয় তাৰ ওপৰত কঠোৰ একশ্যন লোৱা থালাপতি বিজয় এই পদক্ষেপসমূহক লৈ আপোনালোকে কি ভাবে আৰু আগন্তুক সময়ত এইগৰাকী নেতাক ৰাষ্ট্ৰীয় পৰ্যায়তো আমি দেখিবলৈ পাম নেকি আপোনালোকৰ কমেণ্ট আমাক জনাবলৈ নাপাহৰিব